আজিৰ এই ভিডিঅ'টোত ক্লাছ 9 গণিতৰ একাদশ অধ্যায় অংকনৰ অনুশীলনী 11.1 কুৱেশ্যন নম্বৰ 1টো আলোচনা কৰিম। আগৰ ভিডিঅ' এটাত ইয়াৰে বেছিকখিনি দিয়া হৈছে, তোমালোকে ভিডিঅ'টো চাই ল'বা। এতিয়া 1 নম্বৰ কুৱেশ্যনটোত আছে যে এটা প্ৰদত্ত ৰশ্মিৰ আদিবিন্দুত 90 ডিগ্ৰীৰ এটা কোণ অংকন কৰা আৰু অংকনৰ যথাৰ্থতা প্ৰতিপন্ন কৰা। এতিয়া আমি প্ৰথমতে অংকন কৰি ল'ম, তাৰপিছত ইয়াত আমি অংকন প্ৰণালীটো লিখিম। অংকন প্ৰণালীটো লিখা হোৱাৰ পিছত ইয়াত আমি প্ৰমাণ কৰি দেখুৱাম যে ইয়াত 90 ডিগ্ৰী অংকন কৰা হৈছে। এতিয়া চাবা, এতিয়া 90 ডিগ্ৰীৰ কোণ অংকন, আমি এতিয়া 90 ডিগ্ৰীৰ কোণ অংকন কৰিম। তাৰ বাবে চোৱা, আমাক প্ৰথমতে দিয়া আছে কুৱেশ্যনটোত এটা প্ৰদত্ত ৰশ্মিৰ আদিবিন্দুত, অৰ্থাৎ আমি ৰশ্মি এটা ল'ব লাগিব। আদিবিন্দুত আমি 90 ডিগ্ৰী কোণ অংকন কৰিব লাগিব। চ' তাৰ কাৰণে আমি ৰশ্মি এটা লৈ ল'ম। এতিয়া প্ৰথমতে মই ৰশ্মি এটা আঁকি ল'ম। চ' দেখিছা, এইটো ৰশ্মিডাল আঁকি ল'লোঁ। এতিয়া ইয়াৰে প্ৰথম বিন্দুটো হ'ব তোমাৰ আদিবিন্দু আৰু শেষৰটো প্ৰান্তবিন্দু। চ' ইয়াৰ নাম এটা দি লওঁ, ধৰা এইটো তোমাৰ এ। চ' এ দিলোঁ আৰু ৰশ্মিডাল এ বি বুলি ধৰা। এতিয়া আমি কি কৰিব লাগিব, এই বিন্দুত তোমাৰ এটা চাপ আঁকিব লাগিব, বৃত্তচাপ। আৰু বৃত্তচাপটোৰ ব্যাসাৰ্ধ তোমালোকে ইচ্ছামতে ল'বা, বেছি সৰু নকৰিবা, অলপ মিডিয়াম কৰি লৈ ল'বা, যাতে তোমালোকৰ পিছত আঁকিবলৈ সুবিধা হয়। বেছি ডাঙৰ হ'লেও বেয়া হ'ব, বেছি ডাঙৰ হ'লে তোমাৰ ঠাইটো বেছিকৈ খাব। চ' অলপ মিডিয়াম কৰি দিবা। চ' দেখিছা, মই জাষ্ট নৰ্মেলি এটা চাপ লৈছোঁ, লৈ পিনে এই বিন্দুৰ পৰা চাপটো আঁকিব লাগিব। আৰু চাপটো আঁকোতে তোমালোকে এবাৰতে গোটেই ডাঙৰকৈ আঁকিবা, বেছি সৰু কৰি নথবা, আধাতে কৰি নথবা। মই যেনেকৈ আঁকিছোঁ অলপ ডাঙৰকৈ আঁকিবা, কাৰণ ইয়াত দুটা চাপ আৰু আঁকিব লাগিব। এইটো এ বি ৰশ্মি। এতিয়া চোৱা, এ বি ৰশ্মিক তোমাৰ সেই চাপটোৱে এটা বিন্দুত কাটিছে। ধৰা সেই বিন্দুটোৰ নাম দিছোঁ আমি চি। এতিয়া চি বিন্দুৰ পৰা এতিয়া ছেম ব্যাসাৰ্ধ ল'ব লাগিব। এতিয়া এ চি ব্যাসাৰ্ধ লৈছিলোঁ মই, সেই এ চি ব্যাসাৰ্ধ লৈ পিনে তোমাৰ আকৌ চি বিন্দুৰ পৰা এটা বৃত্তচাপ আঁকিব লাগিব। এইটো দেখিছা, মই এটা বৃত্তচাপ আঁকিলোঁ। আৰু এইটো তোমাৰ সেনেকৈ দিয়াৰ লগে লগে এইটো যদি কানেক্ট কৰি দিওঁ, তেতিয়াহ'লে এইটো তোমাৰ 60 ডিগ্ৰী হ'ব, সেইটো তোমালোকে জানা। নেক্সট তোমাৰ য'ত কাটিছে তাৰ পৰা আমি আৰু এটা বৃত্তচাপ আঁকিম আৰু ব্যাসাৰ্ধটো ছেম ৰাখিম, বুজি পাইছা? তোমালোকে লৰিব নিদিবা কটা কম্পাছডাল। দেখিছা, মই যেনেকৈ কৰিছোঁ তোমালোকে ঠিক তেনেকৈ আঁকিবা। চ' এতিয়া ইয়াৰে যিকেইটা বিন্দুত কাটিছে নাম দি দিওঁ, ধৰা তোমাৰ ডি আৰু ই বিন্দু। বিন্দু দুটাৰ নাম দিলোঁ। এতিয়া চোৱা, তোমাৰ এংগেল চি এ ডি সেইটো তোমাৰ 60 ডিগ্ৰী হ'ব আৰু ডি এ ই সেইটো 60 ডিগ্ৰী, অৰ্থাৎ তোমাৰ গোটেই মিলি তোমাৰ বি এ ই যদি জইন কৰি দিয়া, তেতিয়াহ'লে সেইটো 120 ডিগ্ৰী হ'ব। এতিয়া আমাক 90 ডিগ্ৰী কোণ অংকন কৰিব লাগে। চ' আমি এতিয়া তোমাৰ ডি আৰু ই সেই দুটা বিন্দুৰ পৰা আমি তোমাৰ এই কোণটোক সমদ্বিখণ্ডিত কৰিম। চ' চোৱা, তাৰ কাৰণে কি কৰিম, এতিয়াও আমি ব্যাসাৰ্ধটো তোমালোকে যিমান আছে সিমানে ল'ব পাৰিবা যদি কটা কম্পাছ নলৰে। আৰু যদি বাই চান্স কটা কম্পাছডাল লৰি যায়, তেতিয়াহ'লে তোমালোকে কি কৰিবা, তোমাৰ হাফ ডি ইতকৈ বেছি ল'বা, ডি ইৰ আধাতকৈ বেছি ব্যাসাৰ্ধ লৈ পিনে তোমালোকে আঁকিবা। কাৰণ ডি ইতকৈ যদি কম ব্যাসাৰ্ধ হৈ যায়, আধাতকৈ যদি কম হৈ যায়, তেতিয়াহ'লে কি হ'ব, তোমাৰ ইহঁতে কটাকটি নকৰিব, কিন্তু আমাৰ কটাকটি কৰিব লাগিব চাপ দুটাই, বুজি পাইছা? চ' এতিয়া আমি কি কৰিম, ই আৰু টি বিন্দুৰ পৰা বৃত্তচাপ ল'ম। চোৱা, চ' ই বিন্দুৰ পৰা চাপ এটা লৈছোঁ, ঠিক তেনেকৈ টি বিন্দুৰ পৰাও চাপ এটা লৈছোঁ। চ' এই দুটা চাপে এটা বিন্দুত কাটিছে, ধৰা এইটো বিন্দু এফ। এতিয়া এ আৰু এফটো সংযোগ কৰি দিম। দেখিছা, সংযোগ কৰি দিয়াৰ লগে লগে এইটোৱে তোমাৰ
এংগল BAFটোৱে তোমাৰ 90 ডিগ্ৰী হ'ব আৰু চোৱা ইয়াত তোমাৰ DAE কোনটোক সমদ্বিখণ্ডিত কৰিছোঁ আমি তেতিয়াহে আমি 90 ডিগ্ৰী পাইছোঁ ইয়াত চোৱা কোণামান যন্ত্ৰত দেখিছা 90 ডিগ্ৰী হৈছে এইটো জাষ্ট মই দেখাই দিছোঁ তোমালোকক চ' এইখিনিয়ে এতিয়া ইয়াৰ অংকন প্ৰণালীটো চাবা 90 ডিগ্ৰী কোণ অংকন হৈ গ'ল এতিয়া ইয়াৰ ষ্টেপ কেইটা আমি লিখি দিম কি কি ষ্টেপ ইউজ কৰিছোঁ অৰ্থাৎ অংকন প্ৰণালী এতিয়া চাবা অংকন প্ৰণালী ইয়াত নাম্বাৰিং কৰি লিখিম 1 নম্বৰ 2 নম্বৰ তেনেকুৱাকৈ দি লিখিম তেতিয়া তোমালোকৰ সুবিধা হ'ব তোমালোকে যদি পেৰাগ্ৰাফত লিখা তেতিয়াহ'লে তোমালোকৰ অলপ কনফিউজ লাগিব পাৰে বা দেখাটো ইমান ভাল নহ'ব চ' তোমালোকে নাম্বাৰিং কৰি লিখিবা তেতিয়া সুবিধা হ'ব চ' 1 নম্বৰ আমি প্ৰথমতে কি কৰিছোঁ আমাক ৰশ্মি এডাল দিয়া আছে আমি ৰশ্মিডাল ধৰিছোঁ AB চ' AB ৰশ্মিৰ আদিবিন্দু হৈছে A বুজি পাইছা এইটো আদিবিন্দু আৰু শেষৰবিলাকক প্ৰান্তবিন্দু চ' চোৱা AB ৰশ্মিৰ আদিবিন্দু এৰ পৰা আমি এৰ পৰা বৃত্তচাপ লৈছোঁ বুজি পাইছা যিকোনো ব্যাসাৰ্ধৰ চাপ এটা লোৱা হ'ল যিকোনো ব্যাসাৰ্ধ বুলি কৈছোঁ এইটো বিন্দুৰ পৰা আমি এটা চাপ লৈছোঁ চাপটো তোমাৰ ব্যাসাৰ্ধটো হিচাপ নাই তোমালোকে ইচ্ছামতে লৈ ল'বা অলপ মিলাই পিনে ল'বা চ' এটা চাপ লৈছোঁ তাৰপিছত এই চাপটোৱে চোৱা এইটো চাপটো লোৱাৰ লগে লগে এই চাপটোৱে তোমাৰ AB ৰশ্মিডালকে C বিন্দুত কাটিছে এইটো কথা লিখিব লাগিব লোৱা হ'ল আৰু ই অৰ্থাৎ চাপটোৱে ABক C বিন্দুত কাটে C বিন্দুত কাটে বুজি পালা এতিয়া নেক্সট পইণ্টটো চোৱা এইখিনি কৰাৰ পিছত আমি কি কৰিছোঁ নেক্সট C বিন্দুৰ পৰা বৃত্তচাপ লৈছোঁ চ' এইখিনি এইটো A C D F E B এতিয়া C বিন্দুৰ পৰা চ' লিখিব লাগিব এতিয়া নাও তোমাৰ C বিন্দুৰ পৰা একে ব্যাসাৰ্ধৰ অৰ্থাৎ আমি প্ৰথমতে যিটো ব্যাসাৰ্ধ লৈছিলোঁ সেইটো চেঞ্জ কৰা নাই সেইটো সেম ৰাখিবা তোমালোকে C বিন্দুৰ পৰা একে ব্যাসাৰ্ধ চাপ এটা লোৱা হ'ল বুজি পাইছা একে ব্যাসাৰ্ধৰ চাপ এটা লৈছোঁ আৰু ই কি কৰিছে তোমাৰ আগৰ চাপটো অৰ্থাৎ প্ৰথমতে আমি যিটো চাপ দিছিলোঁ এই আগৰ চাপটোত তোমাৰ D বিন্দুত কাটিছে প্ৰথমতে আগৰ চাপটোক D বিন্দুত কাটে বুজি পাইছা চ' এতিয়া 3 নম্বৰ পইণ্টটো চোৱা 3 নম্বৰ পইণ্টত তোমাৰ নেক্সট আমি কি কৰিছোঁ D বিন্দুৰ পৰা আকৌ চাপ লৈছোঁ এই D বিন্দুৰ পৰা আকৌ চাপ লৈছোঁ আৰু সেইটো চাপে তোমাৰ আগৰ সেই প্ৰথম যিটো লৈছিলোঁ সেইটো চাপতে E বিন্দুত কাটিছে চ' সেইখিনি লিখিলে হ'ল আকৌ D বিন্দুৰ পৰা একে ব্যাসাৰ্ধৰ চাপ এটা লোৱা হ'ল আৰু ই আগৰ সেই বুলি দিছোঁ কাৰণ একেবাৰে প্ৰথমত লৈছিলোঁ বা তোমালোকে লিখিবা প্ৰথমতে অকা চাপটো E বিন্দুত কাটে বুজি পাইছা চ' E বিন্দুত কাটে এইখিনি হ'ল এতিয়া 4 নম্বৰ পইণ্টটো চাবা 4 নম্বৰ পইণ্টত আমি কি কৰিছোঁ ইয়ালৈ আমাৰ ঠিকে আছে ই লৈ তোমাৰ আমি কৰিলোঁ নেক্সট কি কৰিছোঁ ই আৰু D বিন্দুৰ পৰা আমি বৃত্তচাপ লৈছোঁ
আৰু বৃত্তৰ চাপ লোৱাতে তোমাৰ চোৱা আমি প্ৰথমতে এইটো যিটো চাপ লৈছিলোঁ সেই চাপটো সেম আছে গোটেইখিনিতে, কিন্তু এই ক্ষেত্ৰতে তোমালোকে এইটো সেমো ৰাখিব পাৰিবা। আৰু যদি সেম নাৰাখা তেতিয়াহ'লে কি কৰিব লাগিব, ইয়াৰ ডি ই যে আছে ইয়াৰ আধাতকৈ বেছি হ'ব লাগিব, কাৰণ ডি ই আধাতকৈ যদি কম হৈ যায় তেতিয়াহ'লে তোমাৰ ইয়াতে কটাকটি নকৰিব, কিন্তু আমাক কটাকটি কৰিব লাগিব। চ' ইয়াৰ আধাতকৈ বেছি হ'ব লাগিব। চ' তোমালোকে পাৰা যদি সেমে ৰাখিবা, আৰু যদি অলপ খেলি মেলি হৈ যায় বা এইটো তোমাৰ চেঞ্জ হৈ যায়, লৰি যায়, তেতিয়াহ'লে তোমাৰ ইয়াৰ আধাতকৈ বেছি ল'লেই হ'ল, জাষ্ট ইয়াত কটাকটি কৰিলেই হ'ল। চ' এইটো লিখি দিয়া এতিয়া যে 4 নম্বৰত এতিয়া ই আৰু ডি বিন্দুৰ পৰা আমি ই আৰু ডি বিন্দুৰ পৰা হাফ ডি ইতকৈ কি কৰিছোঁ, অধিক ব্যাসাৰ্ধ লৈছোঁ। হাফ ডি ইতকৈ অধিক ব্যাসাৰ্ধ লৈ চাপ অংকন কৰাত ই এফত ছেট কৰে। বুজি পাইছা? এফ বিন্দুত ছেট কৰিছে এইটো। চ' এতিয়া এই এফ সংযোগ কৰি দিম 5 নম্বৰ পইণ্ট, আৰু সেইটোৱে তোমাৰ যিটো আমি কোণ পাম বি এ এফ, এই কোণটোৱে তোমাৰ 90 ডিগ্ৰী। চ' লিখিলেই হ'ল 5 নম্বৰ পইণ্টত যে এতিয়া এ এফ সংযোগ কৰা হ'ল, এই দুটা জইন কৰি দিছোঁ আমি। চ' এংগল বি এ এফ ইজ ইকুৱেল টু 90 ডিগ্ৰীয়ে আঁকিবলগীয়া কোণ। বুজি পাইছা? চ' আমাক 90 ডিগ্ৰী কোণ অংকন কৰিব দিছিলে, আৰু ইয়াৰ যথাযথ প্ৰতিপন্ন কৰিব দিছে, অৰ্থাৎ প্ৰমাণটো কৰি দিব লাগিব যে এইটো 90 ডিগ্ৰী হয়। চ' এইটো প্ৰমাণটো একেবাৰে ইজি। আমি কি কৰিম চোৱা, ইয়াত প্ৰমাণ কৰিবলৈ আমি এ ডি এইটো সংযোগ কৰি দিম, জাষ্ট এনেকৈ দিবা তোমালোকে। চ' দেখিছা এইটো এ ডি আৰু এ ই আমি সংযোগ কৰিছোঁ। এইটো প্ৰমাণ কৰিবৰ বাবে লিখি দিবা এ ডি কমা এ ই সংযোগ কৰা হ'ল। এতিয়া অংকন মতে চ' কনষ্ট্ৰাকশ্যনৰ পৰা চোৱা তোমালোকে এ চি একে বৃত্তচাপ, তাৰপিছত নেক্সট আকৌ চাপটো একে আছে। চ' এ ডি এ চি, তাৰপিছত এইটো যদি সংযোগ কৰি দিয়া তোমালোকে, এইটো সংযোগ কৰি দিলে তোমালোকৰ কনফিউজটো ক্লিয়াৰ হৈ যাব। এইটো সংযোগ কৰি দিয়া ডি ই, বুজি পাইছা? আৰু যদি সংযোগ কৰা এইটো কৰি দিয়া চ' ই ডি। চ' এ ডি এ চি আৰু ডি চি গোটেইখিনি সমান। ঠিক তেনেকৈ ইয়াতো তোমাৰ ডি ই, তোমাৰ এ ডি আৰু ই এ সমান। চ' ইয়াত আৰু লিখি দিবা, মই এ ডি আৰু তোমাৰ এ ইটো দিলোঁ, আৰু এইটো দিব লাগিব ই ডি, ইয়াত লিখি দিবা তোমালোকে কমা দি পিনে ই ডি আৰু ডি চি সংযোগ কৰা হ'ল। চ' অংকনৰ পৰা আমি লিখিব পাৰিম যে তোমাৰ এ ডি ইজ ইকুৱেল টু ডি চি ইজ ইকুৱেল টু তোমাৰ এ চি। চ' বাহু তিনিটা সমান পালোঁ। সমান পোৱাৰ লগে লগে ত্ৰিভুজ তোমাৰ এ ডি চি সমবাহু হ'ব। বুজি পাইছা? সমবাহু মানে তোমাৰ এ ডি চি ত্ৰিভুজৰ তিনিটা কোণ সমান আৰু 60 ডিগ্ৰী। এইটো আমি জানো যে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান 60 ডিগ্ৰী। চ' তাৰ পৰা আমি লিখিব পাৰোঁ তোমাৰ ত্ৰিভুজ এ ডি চিৰ ডি এ চি ইজ ইকুৱেল টু 60 ডিগ্ৰী। ইয়াৰে তোমাৰ এইটো কোণো 60 ডিগ্ৰী হ'ব, এইখিনি কোণ 60 ডিগ্ৰী হ'ব, ডি এ চি কোণটো। বুজি পাইছা? তাৰপিছত এইবাৰ আকৌ তোমাৰ এইটো ত্ৰিভুজ চোৱা, আমি এইটোতো তোমাৰ এ ডি ই, এইটো ত্ৰিভুজতো তোমাৰ এ ডি ডি ই এ ই গোটেইকেইটা সমান পাইছোঁ। চ' তাৰ পৰা আমি তোমাৰ ডি এ ই এইটো কোনো 60 ডিগ্ৰী পাম। বুজি পাইছা? চ' সেইটো লিখি দিবা তোমালোকে। একেদৰে তোমাৰ এ ডি ইজ ইকুৱেল টু ডি ই ইজ ইকুৱেল টু এ ই। চ' এতেকে ট্ৰাইংগেল তোমাৰ
ADE সমবাহু সো এইটো আমি সমবাহু পালোঁ পোৱাৰ লগে লগে তোমাৰ তাৰ পৰা আমি লিখিম এংগেল DAE এইটো হ'ব তোমাৰ 60 ডিগ্ৰী এতিয়া আমি কি কৰিছোঁ তোমাৰ এইটো DAE এই কোণটোক আমি সমদ্বিখণ্ডিত কৰিছোঁ চোৱা সমদ্বিখণ্ডিত কৰিছোঁ অৰ্থাৎ দুটা সমান ভাগত ভাগ কৰিছোঁ সো আমি লিখি দিব পাৰিম যে এংগেল DAE ৰ সমদ্বিখণ্ডক অৰ্থাৎ দুটা ভাগত ভাগ কৰিছোঁ সমদ্বিখণ্ডকটো হ'ব তোমাৰ হাফ ইনটু এংগেল DAE বুজি পাইছা হাফ ইনটু এংগেল DAE সো হাফ আৰু তোমাৰ এংগেল DAE টো আমি 60 ডিগ্ৰী পাইছোঁ অৰ্থাৎ এইটো পালোঁ আমি 30 ডিগ্ৰী এতিয়া এইটো যদি তোমালোকে ইকুৱেশ্যন নম্বৰ 1 দিয়া এইটো যদি ইকুৱেশ্যন নম্বৰ 2 দিয়া সো এই দুটা যোগ কৰি দিলে কি হ'ব 1 প্লাছ 2 ইমপ্লাইজ চোৱা এংগেল এইটো আছিলে DAC প্লাছ এংগেল DAE ৰ সমদ্বিখণ্ডক অৰ্থাৎ হাফ ইনটু DAE সো এইটো তোমাৰ 30 ডিগ্ৰী হ'ল এইটো DAE টো চোৱা হাফ কৰি দিয়াৰ লগে লগে এইটো DAF ও লিখিব পাৰোঁ আমি এংগেলটো বুজি পাইছা সো এইটো 30 ডিগ্ৰী লিখিছোঁ এই লিখি দিব পাৰিবা এংগেল DAF সো আমি DAE ৰ সমদ্বিখণ্ডক বুলি ক'লে তোমাৰ DAF ও লিখিব পাৰোঁ বুজি পাইছা নিশ্চয় সো ইজ ইকুৱেল টু 60 ডিগ্ৰী প্লাছ 30 ডিগ্ৰী এতিয়া DAC আৰু DAF এইটো চোৱা DAF সো এইটো গোটেইখিনি মিলি পিনে আমি BAF পাম সো এইটো হ'ব তোমাৰ এংগেল BAF ইজ ইকুৱেল টু 60 প্লাছ 30 90 ডিগ্ৰী সো এইটো আমাক দেখুৱাব দিছিলে সো প্ৰমাণিত হ'ল এইখিনি আছিলে এইটো তোমালোকে বুজি পাইছা নিশ্চয় DAE ৰ সমদ্বিখণ্ডক অৰ্থাৎ DAE টো আমি দুটা সমান ভাগত ভাগ কৰিছোঁ সো হাফ ইনটু DAE হ'ব আৰু DAE ৰ মানটো যিহেতু জানো আমি 60 ডিগ্ৰীটো বহুৱাই দিছোঁ এইটো 30 ডিগ্ৰী পালোঁ আৰু ইয়াৰ হাফ বুলি ক'লে তোমাৰ DAE কোণটো আধা বুলি ক'লে তোমাৰ DAF কোণটো হ'ব এইটোখিনি কোণ তাৰপিছত আৰু EAF কোণটো হ'ব এতিয়া আমাক যিহেতু তোমাৰ এইফালৰ কোণখিনি নালাগে আমি DAF টো লৈছোঁ সো এইটো আৰু 60 আৰু 30 যোগ কৰি দিয়াৰ লগে লগে এইখিনি 90 ডিগ্ৰী হৈ গ'ল বুজি পাইছা নিশ্চয় সো আজি ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ